আগৰ পৰাই এটা স্পষ্ট আত্মবিশ্বাস আছিলে যে বিপিএফ দলে য'ত য'ত কেণ্ডিডেট আমি প্ৰক্ষেপ কৰিছোঁ, আমাৰ অকল বিপিএফ নহয়, এনডি হিচাপে কেণ্ডিডেট আমি থিয় কৰাইছিলোঁ। যিহেতু আৰম্ভণিৰ পৰাই আমাৰ এটা আত্মবিশ্বাস স্পষ্টভাৱে 100% ভাৱে আছিলে যে য'ত য'ত আমাৰ কেণ্ডিডেটবিলাক আমি থিয় কৰাইছোঁ, এই গোটেইবিলাকৰ পৰাই আমাৰ কেণ্ডিডেটবিলাকে চবেই জিকি আহিব। আৰু আজি ভোট গণনাৰ পাছত যিখিনি আমি দেখিবলৈ পাইছোঁ, প্ৰায় আমি যেনেকৈ আশা কৰিছিলোঁ, মানে প্ৰায় ঠিক তেনেকাই হৈছে বুলি আমি এতিয়া মানে ক'ব পৰা হৈ গ'ল। আজি সঁচাকৈ এই বিজয়ৰ কাৰণে আমি আমাৰ বিপিএফ আৰু বিজেপি লগতে আমাৰ এজিপি দল এনডি হিচাপে আমি যৌথভাৱে আমাৰ মাজত এটা সমন্বয় ৰক্ষা কৰি পেলাই চবে যিহেতু নিষ্ঠা সহকাৰে নিজৰ দায়িত্ব কৰ্তব্য পালন কৰি পেলাই কাম কৰি ৰাইজৰ ওচৰত যিহেতু গৈ আমি ভোটাৰ ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হ'লোঁ। আৰু ভোটাৰ ৰাইজে আমাৰ এনডিএৰ প্ৰতি আস্থা বিশ্বাস ৰাখি আজি এনডিএৰ কেণ্ডিডেটবিলাকক যে ভোট দিলে, ইয়াৰ কাৰণে আমাৰ আজিৰ এই বিজয়ৰ যিখিনি আমাৰ সফলতা, আমি যৌথভাৱে কাম কৰাৰ এটা আমাৰ মাজত এটা সমন্বয় সম্পৰ্ক আৰু নিষ্ঠা সহকাৰে দায়িত্ব কৰ্তব্য পালন কৰাত সঠিকভাৱে পালন কৰিব পাৰিছোঁ। আৰু ৰাইজৰ আস্থা, ৰাইজৰ বিশ্বাস আমি আদায় কৰিব পাৰিছোঁ। বিটিচি অঞ্চলবাসী ৰাইজে এতিয়া বিপিএফ আৰু বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ডাঙৰীয়াদেৱৰ ওপৰত মানে 100% চবেই আস্থা বিশ্বাস ৰাখিছে। আৰু বিটিচি গভৰ্ণমেণ্ট নতুনকৈ যিহেতু গঠন কৰাৰ পাছত যেনেকুৱা ধৰণৰ এই 2-3 মাহত আমি কাম কৰিবলৈ আৰম্ভ কৰিছোঁ, তাৰ প্ৰতি ৰাইজে আস্থা বিশ্বাস ৰাখিছে যে আগন্তুক আকৌ 5 বছৰ যিহেতু বিটিচি গভৰ্ণমেণ্ট বিপিএফ দলে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াদেৱৰ নেতৃত্বত মানে চৰকাৰ চলাই থাকিব। এই অঞ্চলত অজস্ৰ উন্নয়নৰ কাম কাজ হ'ব। সকলো জাতি জনগোষ্ঠীৰ যিবিলাক সমস্যা আছে সেইবিলাক সমাধানৰ কাৰণে ব্যৱস্থা লোৱা হ'ব। সমাজৰ সকলো শ্ৰেণীৰ ৰাইজৰ হৈ আজি আমাৰ যিসকল নিবনুৱা যুৱক যুৱতীসকল আছে, যিসকলে চাকৰি বাকৰি নাই, বেপাৰ বাণিজ্য কৰিব নোৱাৰা, এই শ্ৰেণীৰ আমাৰ যুৱক যুৱতীসকলক নিবনুৱা সমস্যা সমাধানৰ ছাত্ৰত যেনেকুৱা ধৰণৰ আমি আজি মানে কি কয় 5টা গেৰেণ্টিৰ ভিতৰত এটা গেৰেণ্টি হিচাপে 2 লাখকৈ আমি টকা দিলোঁ। বৃদ্ধসকলক আমি 10,000কৈ টকা দিলোঁ। মহিলাসকলক আমি 15,000কৈ আমাৰ চেল্ফ হেল্প গ্ৰুপৰ নামত যে টকা দিছোঁ। গৰীবসকলক একেবাৰে মানে যিসকল দৰিদ্ৰ ফেমিলি তেওঁলোকৰ নামত যে 10,000কৈ টকা দিলোঁ। এইটো আমাৰ ৰাইজৰ মন জয় কৰিব পৰা এটা আঁচনি আছিল। অসম চৰকাৰৰ ফালৰ পৰা চাওক, আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱৰ নেতৃত্বত আজি মহিলাসকলক চেল্ফ হেল্প গ্ৰুপৰ নামত যিখিনি পইচা দিয়া, আকৌ মহিলা উদ্যমিতা আঁচনিৰ নামত যিখিনি 25,000কৈ পইচা মানে টকা দিয়াৰ ব্যৱস্থা কৰা হৈছে। ঘৰে ঘৰে মহিলাসকলক অৰুণোদয় আঁচনি দিয়াৰ ব্যৱস্থা কৰা হৈছে। এই গোটেইবিলাকৰ দ্বাৰা দি অসমবাসী ৰাইজে, আমাৰ সকলো শ্ৰেণীৰ ৰাইজে এটা এই চৰকাৰৰ প্ৰতি, এই দলৰ প্ৰতি, নেতাবিলাকৰ প্ৰতি এটা আস্থা বিশ্বাস ৰাখিছে যে আগন্তুক দিনত আমাৰ এই চৰকাৰখনৰ অতিকৈ দৰকাৰ আছে। বিটিচি আৰু অসমত এনডিএৰ চৰকাৰৰ দৰকাৰ আছে, বিপিএফৰ চৰকাৰ বিটিচিত যেনেকৈ আছে। আৰু তাৰ কাৰণে গোটেই অসমৰ লগতে আজি আমাৰ বিটিচি অঞ্চলতো এই আমাৰ এটা ৰাইজৰ বিপুল সঁহাৰি সহায় সহযোগিতা আৰু যোগাত্মক অংশগ্ৰহণ ভূমিকাটো আমি দেখিবলৈ পাইছোঁ। ইয়াৰ কাৰণে আজি সঁচাকৈ আমি ৰাইজক ধন্যবাদ দিব লাগিব, যিসকল ভোটদাতা ৰাইজে বিপিএফ দলৰ প্ৰতি আস্থা বিশ্বাস ৰাখি আজি শিল দল ভাঙি পেলাই তেওঁলোকে ওলাই আহি আমালৈ ভোটদান দিলে, তেওঁলোকে আশীৰ্বাদ দিলে, তেখেতসকলে আমাক আঁকোৱালি ল'লে। ইয়াৰ কাৰণে মই ভোটদাতা ৰাইজক এই জিকাৰ কাৰণে কৃতিত্ব মই তেখেতসকললৈ মানে দিছোঁ আৰু ধন্যবাদ মই তেখেতসকলক দিছোঁ। লগতে আমাৰ যিটো যৌথ বাহিনী আছে, বিপিএফ, এজিপি আৰু বিজেপি, এনডি হিচাপে যিটো আমি যুঁজ দিলোঁ, আমি যুঁজ দিয়াত আমাৰ লক্ষ্য উদ্দেশ্যত আমি আজি মানে উপনীত হ'ব পাৰিছোঁ। আমাৰ লক্ষ্য উদ্দেশ্য আমি হাচিল কৰিব পাৰিছোঁ। ইয়াৰ কাৰণে মই এজিপি বা বিজেপি, আমাৰ বিপিএফ দলত প্ৰতিজন নেতা কৰ্মীসকললৈ, ভোটাৰ ৰাইজলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই বাহিনীৰ একেলগে কাম কৰাৰ কাৰণে আজি এইখিনি ফলটো আমি পাবলৈ সক্ষম হৈছোঁ। মন্ত্ৰীসভাত থাকিবই, আমি একেলগে যিহেতু এনডিএ চৰকাৰ চলাম। এতিয়া মানে কি কয়, মন্ত্ৰীসভাৰ কথা যদি ক'ব লাগে, বিপিএফ দলৰ পৰাও মন্ত্ৰীসভাত যিহেতু থাকিব, মানে এতিয়া হাইকমাণ্ডে সিদ্ধান্ত ল'ব, সেইটো মই মানে মোৰ ফালৰ পৰা সেইটো কোৱাৰ অধিকাৰ মোৰ নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত
9181 307 221.